যুৱকৰ পৰা আৰম্ভ কৰি অসমৰ সকলো ৰাইজ নাগৰিক উন্নয়নৰ ফালে ঢাপলি মেলিছে। গতিকে আমি উন্নয়ন বিচাৰিছোঁ। আমাৰ উপযুক্ত প্ৰাৰ্থী লাগে, যি প্ৰাৰ্থীয়ে ৰাইজৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠী ভাষা সংস্কৃতি কৃষ্টি সকলোকে লগত লৈ পিনে সমমৰ্যাদা আৰু সম অধিকাৰৰ কাৰণে যিগৰাকী ব্যক্তিয়ে মানে আৱাজ দিব অসম বিধানসভাত, তেনে এজন ব্যক্তি বিচাৰিছোঁ আৰু নৱযুৱক ব্যক্তি বিচাৰিছোঁ, যাৰ দ্বাৰা আমাৰ ৰাইজৰ কাম হয়। আমাৰ ভোটটো কিন্তু উন্নয়নৰ পক্ষে যাব আৰু আমি বিচাৰিম এজন সমষ্টিটোৰ কথা চিন্তা কৰা, সমষ্টিটোত বসবাস কৰা ৰাইজৰ কথা চিন্তা কৰা, সুখৰ লগত দুখত সমভাগী হোৱা এনেকুৱা এজন নেতা বিচাৰোঁ, যিজন নেতাই প্ৰতিজন মানুহৰ লগত সুখতো থাকে দুখতো থাকে। আমি সেই উন্নয়নৰ পক্ষে আমি যাব বিচাৰোঁ। আমি এতিয়া টিংখাং সমষ্টি হিচাপে আমি দেখোঁ যিজন মানুহে কৃষকৰ লগত থাকে, সাধাৰণ মানুহৰ লগত থাকিব পাৰে, যিজন মানে যুৱ সমাজৰ বিষয়ে চিন্তা কৰে, তেওঁলোকৰ খেলৰ সুবিধা সকলো সুবিধা দিব পাৰে, তেনে এজন চিন্তা চৰ্চা কৰিব পৰা শক্তিশালী আমাৰ বলিষ্ঠ নেতাক আমি বিচাৰোঁ আৰু মোৰ ভোটটো সেই উন্নয়নৰ লগতে যাব।